ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থাকিলে আপুনি কি কি সুবিধা লাভ কৰিব? ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থাকিলেই পাব অৰুণোদয় ধন। ৰেচন কাৰ্ড থাকিলেই কৰোৱাব পাৰিব বিনামূলীয়াকৈ চিকিৎসা। লাভ কৰিব সকলো চৰকাৰী আঁচনি। নতুনকৈ 20 লাখ লোকক প্ৰদান কৰা হ'ল ৰেচন কাৰ্ড। চৰকাৰী কৰ্মচাৰীয়েও এতিয়াৰ পৰা লাভ কৰিব ৰেচন কাৰ্ড। যদিহে বাৰ্ষিক আয় 4 লাখ টকা বা 4 লাখতকৈ কম। শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আপুনিও আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ড। ইয়াৰ উপৰি নতুনকৈ প্ৰায় 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় ধন। আজিৰে পৰা আৰম্ভ হৈছে যিহেতু অৰুণোদয় বাছনি সভা আৰু অৰুণোদয় আঁচনিৰ সুবিধা ল'বলৈ উপস্থিত থাকিব লাগিব আপুনি এই সভাত। অৰুণোদয় পুৰণা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। যদিহে অৰুণোদয় বাছনি সভাত উপস্থিত হৈ নিজৰ নাম পঞ্জীয়ন নকৰে আৰু অৰুণোদয় লাভ নকৰা লোকসকলেও অৰুণোদয় বাছনি সভাতে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব বিনামূলীয়াকৈ চাউল, লগতে দাইল আৰু চেনি। বজাৰৰ দামতকৈ অতি কম মূল্যতে লাভ কৰিব দাইল আৰু চেনি। বজাৰৰ মূল্যতকৈ প্ৰায় 30 টকা কম মূল্যত লাভ কৰিব দাইল আৰু চেনি। খাদ্য অসামৰিক যোগান বিভাগক এই বিষয়ত অৰ্পণ কৰা হৈছে দায়িত্ব। বাজেট অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট টাইম 8।